কৰি প্ৰত্যেকৰ ক্ষেত্ৰতে এটা কথা ক'ব খুজিছোঁ। মই যেনেকৈ সভানেত্ৰী ডাঙৰীয়ানী আমাৰ ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ এডিশ্যনেল টাইম 2 মিনিট মানে পৰমানন্দ ৰাজবংশী দিলে। ঠিক আছে, অৰ্থাৎ 5 মিনিট দিলে। ঠিক আছে। মই যেনেকৈ মোৰ হৃদয়ত তিনিগৰাকী মাক লৈ মই ঘূৰি ফুৰোঁ, একেধৰণে মই জানো যে আমাৰ ইয়াৰ সৰহভাগেই তিনিগৰাকী মাক লৈ তেখেতসকলেও জীয়াই আছে। কিন্তু এই তিনিগৰাকী মাৰ প্ৰথমগৰাকী মা হৈছে মোৰ মাতৃ, জন্মদাত্ৰী মাতৃ। দ্বিতীয়গৰাকী মা হৈছে মোৰ মাৰ মুখৰ ভাষা, মাতৃভাষা। আৰু তৃতীয়গৰাকী মা হৈছে জননী জন্মভূমিশ্চ স্বৰ্গাতপি কৰিছি, এইখন অসমীয়াই আৰু এইখন ভাৰতীয়াই। এই তিনিগৰাকী মাৰ সন্দৰ্ভত মোৰ আজি ক'বলৈ পাই ভাল লাগিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তন মননেৰে আমাৰ এগৰাকী মাতৃয়ে আজি এই যিখন আমাৰ বাজেট 2025-ৰ বাজেটখন তেখেতে আজি উত্থাপন কৰিছে পঞ্চমবাৰৰ বাবে। আৰু লগে লগে মই এই কথাখিনি ক'বলৈ পাই মোৰ ভাল লাগিছে যে আজি মই যিগৰাকীৰ সন্মুখত মই এই বক্তব্য উপস্থাপন কৰিছোঁ তেখেতো এগৰাকী মা। আৰু এই মাক বিভিন্ন প্ৰকাৰে শক্তিশালী কৰিবৰ কাৰণে আজি 107 পৃষ্ঠাৰ এই বাজেটখনৰ পাতে পাতে অপুৰন্ত উপাদান তাত নিহিত হৈ আছে। আৰু মোৰ মাৰ বাবেই একেবাৰে অৰুণোদয়কে আৰম্ভ কৰি নিযুত মাইনাকে আৰম্ভ কৰি বা উদ্যমিতা মুখ্যমন্ত্ৰী উদ্যমিতাকে আঁচনি কৰি যদি আজি মোক কথা ক'ব দিয়া হয় তেতিয়াহ'লে মোক কমেও 1 ঘণ্টা 2 ঘণ্টা লাগিব। কিন্তু মই সেইবিলাক কথা ক'ব খোজা নাই, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সবিস্তাৰে আটাইখিনি কথা ব্যক্ত কৰিছে। কিন্তু মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ যে মোৰ মা যেতিয়া শক্তিশালী হ'ব তেতিয়াহ'লে বাকী আপোনালোকে নিশ্চয় জানে যে মাতৃভাষা, মোৰ মাতৃভাষা অসমীয়া। কিন্তু আপোনালোকে এই কথাটো জানি সুখী হ'ব যে মই যিটো মাতৃভাষা অসমীয়া কওঁ সেই মাতৃভাষা অসমীয়া উত্তৰ পূৰ্বাঞ্চলত এটা সময়ত সংযোগী ভাষা আছিল। আৰু আজি জনগোষ্ঠীয় সকলো ব্যক্তিয়েই নিজৰ মাতৃভাষাক লৈ সন্তুষ্টি প্ৰকাশ কৰিব পাৰে। কিহৰ কাৰণে সেইটো কথা আপোনালোকে প্ৰত্যেকেই চিন্তা কৰক। আৰু একেধৰণে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কি সপোন দেখিছিল, যি সপোন আজি সকলোৱে দেখিছোঁ আমি, সেই সপোন কামৰূপা মোৰ অসমীয়া ভাষা জগত সবাহলে যাব, উজ্জ্বল উজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব। আজি অসমীয়া ভাষা যেতিয়া মৰ্যাদা পাইছে, কি মৰ্যাদা আপোনালোকে সকলোৱে জানে যে সেই মৰ্যাদা অকল অসমীয়া ভাষাতে ক্ষান্ত থকা নাই। আজি একেধৰণে আমাৰ যি বাংলা ভাষাৰো যি মৰ্যাদা, এই ধ্ৰুপদী মৰ্যাদাৰ বাবে আজি সকলোৱে আমি গৌৰৱ কৰিব লৈছোঁ যে আমি কেনেধৰণে বিশেষকৈ অসমীয়া ভাষাৰ কি ধৰণে আমি কাম কৰিম, কি ধৰণে আমি আগবাঢ়িম। বহুতো আমাৰ বুদ্ধিজীৱীসকলে কি কৰিছে যে সেই সন্দৰ্ভত বহুতো বক্তব্য আগবঢ়াইছে। কিন্তু মই আজি এটা কথাই ক'ব খুজিছোঁ যে মই যদি সময় পালোহেঁতেন তেতিয়াহ'লে এই যিখন আমাৰ বাজেটত প্ৰতিটো পৃষ্ঠাতেই এই যে ধ্ৰুপদী ভাষা কৰিবৰ কাৰণে অসমীয়া ভাষাকে আৰম্ভ কৰি আমাৰ জনগোষ্ঠীয় ভাষা বা বড়ো ভাষা আৰু প্ৰত্যেকৰ যি ভাষা আৰু অধিকাৰ, মৌলিক যিটো অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰা হৈছে এইখন বাজেটত। যেতিয়া আমি মাতৃভাষাৰ এই গোটেইখিনি মৰ্যাদা লৈ পেলাই চৰকাৰীকৰণৰ কাৰণে মাতৃভাষা বিশেষকৈ অসমীয়া ভাষা বা চৰকাৰী ভাষাৰ মৰ্যাদাৰ কাৰণে যেতিয়া আমি মাননীয় আমাৰ সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত যেতিয়া মই সভাপতি আৰু বহু কেইজন আমি গৈছিলোঁ, বহুবাৰ আমি অনুনয় বিনয় কৰিছিলোঁ, তেখেতে 3জনীয়া কমিটি এখন কৰি দিছিল মন্ত্ৰীসভাৰ, যে যিখিনি ইয়াত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি অসম চুক্তিৰ 6ষ্ঠ যিটো দফা লৈ যিখিনি আজি ইয়াত সন্নিৱিষ্ট হৈছে, এই আটাইখিনি কথাই আমি তেখেতৰ সৈতে পাতিছিলোঁ। আৰু আমি ভাবিছিলোঁ যে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখনৰ সেই কমিটিখনে কামখিনি কৰি দিব, নকৰিলে। আৰু তেতিয়া আমাৰ সপোনটোৰ মোহভংগ ঘটিল।
আৰু লগে লগে আজি মোৰ এনেকুৱা ভাল লাগিছে যে আজি প্ৰায় 3 বছৰ ধৰি ছটফটাই আছোঁ কেতিয়ানো আমাৰ খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মাতৃভাষাৰ ক্ষেত্ৰত প্ৰকৃষ্টতম মাধ্যমটো কি হৈছে যে গ্ৰন্থ। গ্ৰন্থ যদি মই কওঁ যে ভগৱানৰ বিমূৰ্ত ৰূপ, কিয় কম? আপোনালোকে যাওক, মন্দিৰলৈ যাওক, নামঘৰলৈ যাওক, তাতে কি পাব? নামঘৰলৈতো গ'লেতো আপোনাক কৃষ্ণক লগ নাপায়, বা তাতেতো আপোনালোকে আমাৰ শংকৰদেৱক লগ নাপায়, বা তাতেতো সেই ধৰ্মৰ সনাতনী ধৰ্মৰ বিশিষ্ট ব্যক্তিসকলেও লগ নাপায়। পাব কি? গ্ৰন্থ। ভাগৱত, দশম, কীৰ্তন বা শিৱপুৰাণ, মহাপবিত্ৰ পুৰাণ, এইবিলাকেই তাত পাব। তাৰ মাজতেই নিহিত হৈ আছে ভগৱত সত্তা। আজি আপোনালোকে মছজিদলৈ যাওক, তাত কেতিয়াও আপোনালোকে আল্লাহৰ লগ নাপায়। কি পাব? কোৰাণ, পবিত্ৰ কোৰাণ পাব। গীৰ্জালৈ যাওক, আপুনি কেতিয়াও তাত সেই গীৰ্জাত হজত মই বাইবেলকহে ক'ম যে যীশুখ্ৰীষ্ট নাপায়। পাব কি? বাইবেল। একেধৰণে যদি আপোনালোকে দেখে যে আমাৰ শিখসকলৰ যি গীৰ্জা, মানে যি নেকি তেখেতসকলৰ গুৰুদ্বাৰ, সেই গুৰুদ্বাৰত গ'লে গ্ৰন্থ চাহিবকে পাব, ত্ৰিপিটক পাব। গতিকে আপোনালোকে ভাবি চাব যে গ্ৰন্থ ভগৱানৰ বিমূৰ্ত ৰূপ হিচাপে এই গ্ৰন্থৰ পৰিসৰ বঢ়াবৰ কাৰণে, পুথিভঁৰাল সৃষ্টি কৰিবৰ কাৰণে ইয়াত যি ধৰণে এটা সুন্দৰ এটা মাৰ্গদৰ্শন দিছে এইখন বাজেটে, মই সেইখিনি পাই পেলাই মই নিজে ধন্য মানিছোঁ। আৰু মই এটা কথা ক'ব খুজিছোঁ যে আপোনালোকে সকলোৱে জানে যে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, 4 বেদ উদ্ধাৰিলা প্ৰলয় জলত। মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে মহাপ্ৰলয় হৈছিল। সেই মহাপ্ৰলয়ত স্বয়ং কৃষ্ণ বিলীন হৈ গৈছিল, আৰু দ্বাৰকা নগৰী ভাৰতৰ অতলতলিত বিদ্যমান। কিন্তু সেয়া মোৰ সদনৰ সতীৰ্থসকল, মই আজি এইখিনি কথা ক'বলৈ পাই ধন্য মানিছোঁ যে সেই মহাপ্ৰলয়তো 4 বেদ উদ্ধাৰিলা প্ৰলয় জলত, এই 4 বেদে কেনেকৈ সমগ্ৰ বিশ্বক আজি জ্ঞান, বিজ্ঞান, প্ৰযুক্তিৰ উপাদানেৰে মহিমামণ্ডিত কৰিছে, সেই কথা মই কেতিয়াও আৰু বেলেগকৈ ক'ব খোজা নাই। মই এই কথাখিনি ক'বলৈ পাই ধন্য মানিছোঁ যে আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ অন্য এগৰাকী মা ভাৰতী আই, আমাৰ আন এগৰাকী মা কোন? আপোনালোকে নিশ্চয় জানে, সেয়া হৈছে কি যে আমাৰ অসমীয়াই। অসমীয়াই ক্ষেত্ৰতেই হওক, ভাৰতবৰ্ষৰ ভিতৰতে এখন 1 নম্বৰ নহ'লেও 5 নম্বৰ কৰিবৰ কাৰণে, শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে গোটেইখিনি ধাৰি বাকি দিয়া হৈছে আজি এইখন বাজেটত। আৰু মই ভাবোঁ যে অৰুণোদয়ৰ পৰা, মই শেষ কৰিম মহোদয়া, অৰুণোদয়ৰ পৰা একেবাৰে আমাৰ সৌৰজগতলৈকে যি নেকি এটা ৰূপৰেখা, মই কওঁ সেয়া ৰূপৰেখা নহয়, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে ৰূপৰেখা, মই কৈছোঁ অকল ৰূপৰেখাই নহয়, সেয়া হৈছে এখন মহাশাস্ত্ৰ। সেইখন হৈছে আমাৰ এটা পৰম মাইলৰ খুঁটি। আজি মই মাথোন এই গোটেই বাজেটখনক লৈ যি ধৰণে এটা সমগ্ৰ মই সাহিত্য সভা বা অন্যান্য অনুষ্ঠানৰ লগত যিটো সম্পৰ্কিত সকলোৱে কৈছে যে এইখন বাজেট যদি আজি প্ৰায় 10 বছৰ আগত বা 20 বছৰ আগত যদি হ'লেহেঁতেন, তেতিয়াহ'লে আজি ভাষাৰ ক্ষেত্ৰত এই যিবিলাক সংঘাত হৈছিলে সেই সংঘাত নহ'লেহেঁতেন। আৰু যি ধৰণে আজি আমাৰ অনৈক্য হৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত, সেইবিলাক নহ'লেহেঁতেন। গতিকে মই এটা কবিতাৰ পংক্তিৰে মই ভাষণ সামৰিব খুজিছোঁ। সময় নহ'ব, গোটোৱা গোলাপ কলি সময় থাকোঁতে সখী, সময়ৰ সোঁত বলি যায়, যিটো ফুলে হাঁহি আজি ফুলনি ফুলাই তোলে, কাইলৈ পাহি মেলি নোহাহে দুনাই। মই সকলো সন্মানীয় সদস্যক এটা কথা ক'ব খুজিছোঁ যে এইখন বাজেটত যি নেকি গোলাপ সদৃশ যিবোৰ পাঠ আছে আপোনালোকে গ্ৰহণ কৰক, কাৰণ সময় ৰৈ নাথাকে, কাৰণ সময়ৰ কথাখিনি এই যতীন দুৱাৰাৰ কবিতাটো নিহিত হৈ আছে, সময়ৰ সোঁত বলি যায়। ভাৰত মাতা কি জয়। থেংক ইউ। চিৰচেনেহী মোৰ ভাষা জননী। এতিয়া মাননীয় সদস্য দুৰ্গা দাস বড়ো ডাঙৰীয়া, আপোনাৰ সময় 4 মিনিট। মই পাৰ্টিৰ সময়খিনি গোটেই কম, 2জন কোৱা কথা আছিলে, 8 মিনিট হ'ব মোৰ। যদি নকয় সেইটো মিলাব পৰা যাব। হয়, নকয় নেকি কোনোৱে? আৰু নকয়। সভানেত্ৰী ডাঙৰীয়ানী, মই বাজেটৰ পক্ষত দুটামান কথা ক'ব বিচাৰিছোঁ, কিন্তু তাৰ লগতে দুটামান পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ, খুব দৰকাৰী পৰামৰ্শ।
ইয়াতে বাইদেউ আছে ফাইনেন্স মিনিষ্টাৰ আমি স্নেপশ্বট বুলি বাজেটৰ যিখন তেখেতসকলে উলিয়াইছে আমাক চবতেই দিছে আমাৰ ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ কিবা উন্নতি হৈছে নে নাই সবেই কৈছে ময়ো কৈছোঁ যে জিডিপিৰ ওপৰত যদি নিৰ্ভৰ কৰে আমাৰ জিডিপি আশাতীতভাৱে বৃদ্ধি নহ'লেও আমাৰ ৰাজ্যৰ যিটো জিডিপি সেইটো নেশ্যনেল জিডিপিতকৈ বেছি আছে এইটো দেখুৱাইছে আৰু আমাৰ যিকেইটা ৰিচোৰ্চ মবিলাইজ কৰাৰ কাৰণে সুবিধা থকা শিতান আছে সেইকেইটা শিতানত মই এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ হয় যথেষ্ট ধন তেখেতসকলে ইয়াত ধৰিছে ফৰেষ্টৰ পৰা 997 কোটি টকা কমিশনাৰেট টেক্সেছৰ পৰা 27,051 crores 27,000 জিঅ'লজি এণ্ড মাইনিঙৰ পৰা 5,432 কোটি এক্সাইজৰ পৰা 4,425 কোটি ট্ৰেন্সপৰ্টৰ পৰা বিশেষকৈ ট্ৰেন্সপৰ্টৰ পৰা 2,129 কোটি টকা আৰু লেণ্ড ৰেভিনিউৰ পৰা ৰেজিষ্ট্ৰেশ্যনৰ নামত 1,228 কোটি ফৰেষ্ট 997 কোটি টোটেল 41,232 কোটি টকা আমাৰ মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট হিচাপে তেখেতসকলে ইয়াত উল্লেখ কৰিছে মই আগতেও কৈছিলোঁ ইয়াৰ আগৰ বছৰৰ বাজেটতো সেই একেটাই মই কথা কৈছিলোঁ যে বিশেষকৈ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ যিবিলাক সুৰুঙা আছে আপোনালোকে জানে ৰেড হোল মাইনিং কিছুদিন আগতে হৈছে অবৈধ কয়লা খনন হৈছে অবৈধভাৱে বালি শিল কাঠ গছ ইত্যাদি ইত্যাদি গতিকে যদিও গছ গছনি ফৰেষ্টত পৰে এই যিবিলাক আমাৰ বিশেষকৈ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টত পৰে তাত এতিয়াও বহুত এক্সপ্ল'ৰ কৰাৰ সুবিধা আছে লগতে যিবিলাক ৰিচোৰ্চ এতিয়াও অবৈধভাৱে টেক্সৰ পৰা বঞ্চিত হৈ আছে চৰকাৰে সেইবিলাক লেকুনা মাৰিবলৈ স্কোপ আছে মই এই সুযোগতে ফাইনেন্স ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়ানীক এই বিষয়সমূহ ৰাজ্য চৰকাৰে দৃষ্টিগোচৰ ৰাখিলে ভাল হয় এতিয়া মই ক'ব বিচাৰিছোঁ এগ্ৰিকালচাৰ ছেক্টৰত যথেষ্ট স্কোপ আছে এগ্ৰিকালচাৰ ছেক্টৰত এগ্ৰিকালচাৰিষ্টসকলক খেতিয়কসকলক সহায় কৰাৰ কাৰণে তেখেতসকলে MSPৰ জৰিয়তে হয় এইবাৰ MSP অন্যান্য শস্যলৈ ইনক্ৰিজ কৰি খেতিয়কসকলক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছে আজি কুৱেশ্যন আৱাৰত ট্ৰেক্টৰৰ ওপৰত আলোচনা হৈছে এগ্ৰিকালচাৰ ছেক্টৰত যিবিলাক ট্ৰেক্টৰ আজি আমাৰ চৰকাৰী পক্ষৰ এগৰাকী বিধায়কেও ক'বলৈ বাধ্য হৈছে ট্ৰেক্টৰবিলাক প্ৰপাৰ ইউটিলাইজ হোৱা নাই যাৰ ফলত প্ৰকৃত খেতিয়কসকলে যদি ট্ৰেক্টৰ এখন ল'ব লাগে ভাড়া ল'ব লাগে বেছি পইচা দিবলগীয়া হৈছে এইবিলাকেও আমাৰ এগ্ৰিকালচাৰত অধিক উৎপাদন কৰাৰ ক্ষেত্ৰত ক'ৰবাত বাধা হৈছে নেকি এই বিষয়বিলাকতো দৃষ্টি ৰাখিব লাগে মই এই সুযোগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ বিশেষকৈ এডুকেশ্যনত যিবিলাক কলেজ হৈছে এই মানে কলেজ স্কুল ইত্যাদি হৈছে নতুনকৈ যিবিলাক স্থাপন হৈছে মডেল কলেজ হওক এই মডেল কলেজবিলাকৰ কিছুমান কলেজৰ ফিডাৰ স্কুল নাই এখন ছায়েন্স কলেজত হ'ব ডিগ্ৰী কলেজ তাত হাই ছেকেণ্ডেৰী ছায়েন্স ফিডাৰ হাই ছেকেণ্ডেৰী প্ৰয়োজন আছে এই কথাবিলাক লক্ষ্য ৰখা উচিত আৰু য'ত আৰম্ভ কৰিছে কনষ্ট্ৰাকশ্যন মডেল কলেজ তাৰ ওচৰে পাজৰে যিবিলাক হাই ছেকেণ্ডেৰী আছে তেওঁলোকক যদি ছায়েন্স ষ্ট্ৰীম ফিডাৰ হাই ছেকেণ্ডেৰী হিচাপে ৰখা হয় তেতিয়াহ'লে কলেজখন প্ৰপাৰ ইউটিলাইজড হ'ব এতিয়া আমাৰ ইয়াৰ বাহিৰেও মই এটা খুব আনন্দিত হৈছোঁ যে স্পৰ্টছত
মই পূৰ্বৰ পৰা কৈ আহিছোঁ যে মই স্পৰ্টছৰ লগত ৰিলেটেড আমাৰ স্কুল এডুকেশ্যন স্পৰ্টছকে ধৰি যথেষ্ট ধন আবণ্টন কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ কাৰণে। কিন্তু স্পৰ্টছত যিটো লেণ্ডমাৰ্ক কাম আমাৰ খেলুৱৈসকলৰ কাৰণে কৰিছে, যে মই এটা কুৱেশ্যন আনিছিলোঁ যে 3 to 4% ল'ৰা ছোৱালীক ৰিজাৰ্ভ ৰাখিব লাগে চাকৰিত, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে নেশ্যনেল আমাৰ এছিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ, যিবিলাক অলিম্পিক বুলি কয়, কিছুমান ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, ইণ্ডিভিজুৱেল ৱৰ্ল্ড চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এইবিলাকৰ মেডেলিষ্টবিলাকক 100% চাকৰি দিছে। আজি এই সুযোগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ক্ৰীড়া বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডাঙৰীয়া, ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া, কাৰণ ফাইনেন্স মিনিষ্টাৰে যদি সেই চাকৰিয়ালবিলাকক ধন নধৰে তেতিয়াহ'লে কেতিয়াও তেওঁলোকে চাকৰি পাব নোৱাৰে। 100% কৰাৰ কাৰণে মই সকলো খেলুৱৈ আৰু খেল সংগঠনৰ হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 8 মিনিট হ'লেই নেকি? 1 মিনিট বাকী আছে আপোনাৰ। মই ইয়াৰ উপৰি বিশেষকৈ মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক মেগা ইণ্ডাষ্ট্ৰী চিটি কৰিব বিচাৰিছে, এই মেগা ইণ্ডাষ্ট্ৰী চিটিবিলাকত যিখিনি স্পেচিফিক ঠাই আপোনালোকে মেনশ্যন কৰিছে ইয়াত, যদি সেইবিলাকো মানে এখন যেহেতু কমিউনিকেশ্যনৰ যথেষ্ট প্ৰয়োজন হয় এটা মেগা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বনাবৰ কাৰণে বা চিটি যিয়ে নবনাওক, কমিউনিকেশ্যনটো বেষ্ট হ'ব লাগে। আৰু মই ভাবোঁ যে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটোত ৰিচোৰ্চবিলাক আনিবৰ কাৰণে তেওঁলোকে যিবিলাক তেওঁলোকৰ ৰ' মেটেৰিয়েল আনিব, ৰ' মেটেৰিয়েল আনি তেওঁলোকে ফাইনেষ্ট প্ৰডাক্টটো তাৰ পৰা পঠিয়াব, যে কমিউনিকেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট। গতিকে মই ভাবোঁ এইবিলাক আমাৰ যেনেকৈ নৰ্থ কাছাৰত তেওঁলোকে কৰিব বিচাৰিছে, BTC এৰিয়াটো এটা মেজৰ এৰিয়া তেখেতসকলে বাছি লৈ, যিটো নেকি এনভাইৰনমেণ্ট নষ্ট নকৰাকৈ আমি যদি তেনেকুৱা এটা এৰিয়া BTC এৰিয়াত আজি মই অনুৰোধ জনাম ফাইনেন্স মিনিষ্টাৰক, এই মেগা ইণ্ডাষ্ট্ৰিয়েল চিটি কক এৰিয়া কক এটা এৰিয়া তাতে ধৰি কনভেনিয়েণ্ট জেগাত আপুনি যদি কৰে তেতিয়াহ'লে মই ভাবোঁ সমানভাৱে গোটেই ৰাজ্যখনত ইণ্ডাষ্ট্ৰী হোৱাৰ ক্ষেত্ৰত আৰু ইণ্ডাষ্ট্ৰীৰ পৰা চাকৰি বাকৰি বেনিফিট পোৱাৰ ক্ষেত্ৰত সহায় হ'ব বুলি ভাবোঁ। মই বেছি দীঘলীয়া নকৰি শেষত সভানেত্ৰী ডাঙৰীয়ানে এটা কথা ক'ব বিচাৰিছোঁ যে আমি এতিয়াও ৰাজ্যখন নিবনুৱা সমস্যাৰ কথাটো আপোনালোকে ভালকৈ জানে, লাখ লাখ নিবনুৱা এতিয়াও আছে। কেতিয়াও ৰাজ্য চৰকাৰে চাকৰি দি নিবনুৱা শেষ কৰিব নোৱাৰে। আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামিট পাতি, এডভান্টেজ আছাম 3 পাতি, 2 পাতি তেখেতে ইনভেষ্টমেণ্ট আনিবলৈ সক্ষম হৈছে। প্ৰায় 5 লাখ কোটি ইনভেষ্টমেণ্ট আনিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও কৈছে যে 5 লাখৰ 5 লাখ কোটি টকাই যে ইনভেষ্টমেণ্ট আহিব এইটো কথা নহয়। মই ফাইনেন্স মিনিষ্টাৰৰ জৰিয়তে আপুনি বাজেটত যিটো উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও উল্লেখ কৰিছে যে 5 লাখ কোটি টকাৰ যিখিনি যদি পিছৰ কামখিনি কৰা নহয় তেতিয়াহ'লে ইনভেষ্টৰসকলে যদি তেখেতসকলক সুবিধা দিয়া নহয়, ছেমি কণ্ডাক্টৰক আপোনালোকে এজ চুন এজ পচিবল চেণ্ট্ৰেল গভমেণ্ট ষ্টেট গভমেণ্টে যিমান সুবিধা দিব লাগে আপোনালোকে দিছে। মই ভাবোঁ ঠিক তেনেকৈ যিকেইটা ছেক্টৰত সুবিধা দিলে বেছি এপইণ্টমেণ্ট হয়, বেছি আমাৰ এনভাইৰনমেণ্টেল যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে নষ্ট নহয়, তেনেকুৱা ইণ্ডাষ্ট্ৰীবিলাক অগ্ৰাধিকাৰ দিব বুলি আশা ৰাখি বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া মাননীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়া। নাই ছাৰ। এতিয়া মাননীয় সদস্য সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, আপোনাৰ সময় 3 মিনিট। মাননীয় সভানেত্ৰী মহোদয়া, আজি আমাৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে এবাৰ দুবাৰ নহয় 5ম বাৰলৈ বাজেট দাখিল কৰি আমাক গৌৰৱান্বিত কৰিছে। সভানেত্ৰী মহোদয়া, এই বাজেটত আমাৰ চৰকাৰৰ সদিচ্ছা, ৰাইজ তথা ৰাইজৰ প্ৰতি যিটো দায়বদ্ধতা আৰু অসমক এখন ষ্টাৰ ষ্টেট মানে সৰ্বতো প্ৰকাৰ উন্নত মানদণ্ডৰ এখন ৰাজ্য কৰিবলৈ যিটো প্ৰচেষ্টা, সেয়া সুন্দৰভাৱে প্ৰতিফলিত হৈছে। সভানেত্ৰী মহোদয়া,
আমি সঁচাকৈ গৰ্বিত আমাৰ চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰীক লৈ। যেতিয়া অৰুণোদয় হওক, আমাৰ মহিলা উদ্যমিতা অভিযানৰ আঁচনিয়ে হওক বা লাখপতি দিদিৰ বাইদেউৰ পুঁজিয়ে হওক, সেই পুঁজিৰে আমাৰ যেতিয়া মহিলাসকলে নিজৰ ভৰিৰ ওপৰত আত্মনিৰ্ভৰ হৈ থিয় হৈ বা স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে, গতিকে সেয়া সঁচাকৈ এই প্ৰচেষ্টা আমাৰ চৰকাৰৰ সঁচাকৈ শলাগ ল'বলগীয়া। কিন্তু মোৰ সভানেত্ৰী মহোদয়াৰ দুখ লাগে যেতিয়া আমাৰ বিৰোধীয়ে এনে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ ঘৰখন চলাবলৈ চেষ্টা কৰিছে বা নিজে আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰা মহিলাক যেতিয়া হিতাধিকাৰী বুলি কয়, তেতিয়া সেই হিতাধিকাৰী বুলি কৈ যেতিয়া অপমান কৰে, তেতিয়া মোৰ দুখ লাগে। অধ্যক্ষ মহোদয়, মই বিৰোধীক বা কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজিও কোনোবা এজন বিধায়কে সেয়া কৈছে যে এয়া বেনিফিচিয়াৰীহে ক্ৰিয়েট কৰিছে। মই আজি সভানেত্ৰী মহোদয়াক ক'বলৈ বিচাৰিছোঁ, যদি বেনিফিচিয়াৰীয়ে হয়, তে আপোনালোকৰ দিনত, কংগ্ৰেছৰ দিনত, যেতিয়া মহিলাই শাৰী পাতি লাইন কৰি সূতা, কম্বল, আঁঠুৱা ল'বলৈ ৰাস্তাত থিয় হৈ কাজিয়া কৰিছিল বা দিনটো ধৰি পেলাই তাতে থিয় হৈ বন্দাপৰ দিছিল, তেতিয়া সেই মহিলাৰ সন্মান আপোনালোকে কেনেকৈ ৰক্ষা কৰিছিল? সেই মহিলাৰ সন্মানৰ কাৰণে আপোনালোকে কি যুঁজ কৰিছিল বা কি বক্তব্য ৰাখিছিল? গতিকে সভানেত্ৰী মহোদয়া, আজি তেনেকুৱা সূতা, কম্বল, আঁঠুৱা আমাৰ মহিলাই নিজে কিনিব পাৰে, সেনেকুৱা স্বাৱলম্বী আমাৰ মহিলাক আমাৰ এইখন চৰকাৰে বনাইছে বা চেষ্টা কৰাইছে। সভানেত্ৰী মহোদয়া, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি বা আমাৰ চৰকাৰখনৰ প্ৰতি বিৰোধীয়ে